দৰ্শকসকল, আজিনো অসমত কি হ'ব আৰু কি ডাঙৰ খবৰ ওলাইছে, সঁচা খবৰ আজি আপোনালোকে আমাৰ ভিডিঅ'টোত জানিব পাৰিব। লগতে মই আপোনালোকক সহজকৈ বুজাই কম। আজি আটাইতকৈ ডাঙৰ খবৰ, আজি পৰীক্ষাৰ এটা গুৰুত্বপূৰ্ণ ৰিজাল্ট দিব। দ্বিতীয় খবৰ, আজিৰে পৰা কামাখ্যা দেৱী মূল মন্দিৰৰ দুৱাৰ সম্পূৰ্ণ বন্ধ হ'ল। সম্পূৰ্ণ কথাখিনি জানিবলৈ ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰি শেষলৈকে চাব। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে BG News 8। প্ৰথমটো আটাইতকৈ ডাঙৰ খবৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। অসম বোৰ্ড অৰ্থাৎ ছেবাই ঘোষণা কৰিছে যে আজি 23 জুনৰ দিনৰ ঠিক 11 বজাত মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে মে' আৰু জুন মাহত এই পৰীক্ষা দিছিল, তেওঁলোকে নিজৰ ৰোল নম্বৰ আৰু জন্ম তাৰিখ দি অফিচিয়েল ৱেবছাইটত নিজৰ মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব। গতিকে আপোনাৰ চিনাকি কোনোবাৰ পৰীক্ষাৰ্থী থাকিলে তেওঁক এই খবৰটো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। দ্বিতীয় ডাঙৰ খবৰটো আহিছে গুৱাহাটী কামাখ্যা মন্দিৰৰ যোৱা নিশা 9:08 পৰা অম্বুবাচীৰ পবিত্ৰ আৰম্ভ হৈছে। অম্বুবাচী মেলা 2026 ডিটেইলছ, যাৰ বাবে আজি 23 জুন, কাইলৈ 24 আৰু পৰহিলৈ 25 জুনত মা কামাখ্যা দেৱীৰ মূল মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে সম্পূৰ্ণ বন্ধ থাকিব। এই 3 দিন কোনো ধৰণৰ দৰ্শন কৰিব নোৱাৰিব। অহা 26 জুনৰ পুৱাতহে মন্দিৰৰ দুৱাৰ খোল খাব। দেশ বিদেশৰ লাখ লাখ ভক্ত আৰু সাধুৱে এতিয়া গুৱাহাটীৰ নীলাচল পাহাৰ ভৰি পৰিছে। দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটোলৈ এতিয়া আমি আগবাঢ়ো। অসমৰ যোগাযোগ ব্যৱস্থাৰ বাবে এটা ঐতিহাসিক খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে অহা 4 আগষ্টৰ পৰা আমাৰ গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে ডুবাই আৰু আবু ধাবিলৈ এয়াৰ ইণ্ডিয়াৰ বিমানবন্দৰ চলিব। ইয়াৰ ফলত অসমৰ পৰা এতিয়া বিদেশলৈ যোৱাটো বহুত সহজ হৈ পৰিব। ইয়াৰ উপৰিও ইউৰোপীয় ইউনিয়নেও অসমলৈ অহা যোৱা কৰাৰ ওপৰত থকা বাধা নিষেধ উঠাই গৈছে। গতিকে অসমলৈ এতিয়া বিদেশী পৰ্যটক বহুত বেছিকৈ আহিব। তেন্তে এয়া আজি 23 জুনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁচা খবৰ কেইটা। আপোনালোকে কোনটো খবৰে বা আপোনালোকক কোনটো খবৰে আটাইতকৈ বেছি আকৰ্ষিত কৰিলে, কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাওক। এনেকুৱা সঁচা খবৰ সদায় আমাৰ এই চেনেলটোত পাই থাকিবলৈ আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।